স্কুল খোলা নাই মানে আমাৰ দুজন টিচাৰ মই ৰান্ধনিৰ হাতত সেইকাৰণে চাবিটো এইখিনিতে বাইদেউৰ সুবিধা হ'বৰ কাৰণে মই ইয়াত দি থৈ গৈছোঁ তাৰপিছত এজন টিচাৰ ট্ৰেইনিঙত আৰু মোৰ মানে আজি ল'ৰা ছোৱালীৰ ৰিংছ ল'বৰ বাবে মই দায়িত্ব দি থৈ গৈছোঁ দাদা দায়িত্ব দি থৈ গৈছোঁ মোৰ দেৰি হৈছে মই গম পাইছোঁ মোৰ আজি এখন মই ইয়াত মিটিং দিছোঁ কাৰণে মোৰ অকণমান দেৰি হৈছে মোৰ দেৰি হৈছে সেইটো মই গম পাইছোঁ মানে অকণমান দেৰি হৈছে বাইদেউ চাবিটো খুলি দিয়া নাই 7:30 মই এজন টিচাৰ 7:30 মই মোৰ দেৰি হৈছে মই গম পাইছোঁ মই দুজনী ছোৱালী মই নিজে ৰাখিছোঁ স্কুলখনৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে মই 10টা বজাত নহয় মই চাবিটো লক্ষী বাইদেউৰ হাতত দি থৈ গৈছিলোঁ চৰকাৰী মানে তেওঁ স্কুলৰ মানুহ স্কুলৰ মানুহ আৰু চাবি 7:30 বাজিছে এতিয়া ল'ৰা ছোৱালীখিনি বাহিৰত আছে কি ক'ব সেইখিনি মই গম পাইছোঁ স্কুল খোলাৰ পিছত ল'ৰা ছোৱালীখিনি ক'ত বহিব মানে এতিয়া গেট চাবিটো খুলিবলৈ মই তেওঁলোকক হেৰি কৰিবলৈ পঢ়াবতো ময়ে লাগিব আৰু দুজনী মানুহ মই দুজনী ছোৱালী চাওক ল'ৰা ছোৱালীখিনিৰ কাৰণে মই ৰাখিছোঁ অংগনবাদী যিখন চাবি দি যায় নহয় ৰান্ধনী বাইদেউৰ ঘৰত মই দি থৈ যাওঁ ৰান্ধনী বাইদেউৰ ঘৰ গেট খুলিবৰ কাৰণে আৰু হলটো খুলিবৰ কাৰণে মাষ্টৰনী কেইটা বজাত আহিব লাগে মাষ্টৰনী 7:30 আহিব লাগে আজি দুজন টিচাৰ ইয়াত দুজন টিচাৰ মই এটা হেড টিচাৰ হিচাপে মোৰ কিছুমান দায়িত্ব থাকে কাম কৰিবলৈ এতিয়া ইমান ষ্টুডেণ্ট টিচাৰ আছে দুজন অসুবিধা নহয় নে আপোনালোকৰ অসুবিধা মানে সেইটো মই কমপ্লেইন কৰিছোঁ অফিচত আৰু ইয়াত মই দৰখাস্ত এখন লিখি দিবলৈ কৈছিলে ৰাইজৰ মানুহ যাবলৈ কৈছিলে মই তালৈ যাবলৈও কৈছিলোঁ বিভিন্ন সময়ত অভিযোগ আছে দেৰি হয় স্কুল খোলোতে সদায় মানে মোৰ কিছুমান কাম থাকে নহয় এইটো দুজন আছে দুজনৰ ভিতৰতো এজন আহিব লাগে এজনৰ ট্ৰেইনিং তেওঁ ট্ৰেইনিঙত গৈছে আপুনি এজনে পঢ়াই আছে স্কুলত দুজন ছোৱালী মই সেইকাৰণে ৰাখিছোঁ দুজন সেইকাৰণে ছোৱালী মই ৰাখিছোঁ ওচৰৰে কিন্তু অহাটো নাই এতিয়া মই তেওঁলোকক আপুনি ৰাখিছে নে আপোনাৰ বিঅ' অফিচৰ পৰা অফিচৰ পৰা নহয় মই নিজাববীয়াকৈ ল'ৰা ছোৱালীখিনিৰ কাৰণে কাৰণ স্কুলত অতখিনি ল'ৰা ছোৱালী দুজন টিচাৰে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে আপোনাৰ ঘৰ বাইদেউ মোৰ ঘৰ হাতবৰ শাকপতি নন্দিতা শইকীয়া কোনখন স্কুলত পঢ়ে মই গৌৰবন্ধা প্ৰাথমিক বিদ্যালয় কিমান বছৰ হ'ল আপোনাৰ মোৰ 14 বছৰ হৈ গ'ল আপুনি কোন পদত আছে মই হেড টিচাৰ